পেছাত আৰক্ষী জোৱান কিন্তু পৰিচয় দিয়ে বিজেপি নেতাৰ প্ৰবঞ্চক ৰকিবুলে অৰুণোদয় আঁচনি দিয়াৰ নামত ধন সংগ্ৰহ কৰি অৱশেষত আৰক্ষীৰ জালত আৰক্ষীয়ে আটক কৰিলে আৰক্ষী জোৱান ৰকিবুল ইছলাম আহমেদক প্ৰবঞ্চক ৰকিবুলে প্ৰথমা পত্নীৰ গাঁৱত থাকি গাঁৱৰে অৰ্ধশতাধিক মহিলাৰ পৰা অৰুণোদয় আঁচনি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছিল মহিলাসকলৰ পৰা 1000 টকাকৈ লৈ আত্মগোপন কৰি আছিল প্ৰবঞ্চকটোৱে সিহঁতে এতিয়া যে কমপ্লেইন কৰি গৈছে কি কমপ্লেইন কৰিছে সিহঁতে এতিয়া নাজানো মানে এই চাইফুল ল'ৰাটোক মই চিনি পাওঁ এইখিনিয়ে মই জানো চাইফুল টকা লৈছে চাইফুলৰ লগত ইহঁতে কি লেনদেন হৈছে মই নাজানো চাইফুল কি কাম কৰে চাইফুল এনে বিজেপি কৰে আপুনি চাইফুলৰ লগত কি সম্পৰ্ক সম্পৰ্কই নাই না গাঁৱৰ তাৰ ঘৰৰ দক্ষিণ আপুনি এনে কি কাম কৰে ধুবুৰী সদৰ থানাত ভুক্তভোগী মহিলাসকলে অভিযোগ দাখিল কৰাৰ পিছতেই আৰক্ষীৰ অভিযানত জালত পৰিল প্ৰবঞ্চক ৰকিবুল ইছলাম আহমেদ নিশা আত্মগোপন কৰি থকা অৱস্থাত ৰকিবুল ইছলাম আহমেদক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আজি আমি ধুবুৰীৰ পৰা আহিছোঁ মই ধুবুৰী নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ছেক্ৰেটাৰী হয় আমাৰ তাতে এই ডিপাৰ্টমেণ্টত কাম কৰা চাইফুল ইছলাম ৰাকিবুল ইছলাম নামৰ এজন মানুহ তেওঁ মানে আমাৰ ধুবুৰী ঝগড়াপাৰৰ পৰা বেলেগ বেলেগ ঠাইৰ পৰা চবৰে পৰা অৰুণোদয় দিম বুলি টকা লৈছে এতিয়া আমাৰ তাতে দুখীয়া অশিক্ষিত মানুহ সিহঁতে ইমান দূৰ বুজি নাপায় আৰু বিজেপিৰ নাম ক'লে আজিকালি চবেই অন্ধ হৈ যায় তেওঁলোকে পাৰ্টিৰ নামত বদনাম দি এই প্ৰতিটো দুখীয়া মানুহৰ পৰা 1000 কোটি টকা লৈছে তেওঁৰ লগত আৰু এজন আছে চাইফুল ইছলাম নামৰ মানুহ তেওঁক ৰিচিপ্ট কৰাই ছিগনেচাৰ কৰি লৈছে নিজে চাকৰি কৰা নাই হয়তো ছিগনেচাৰটো কৰা নাই কিন্তু তেওঁৱে গোটেইখিনি লিখিছে আৰু আজি আমি ইয়াত আহি কৈছোঁ তেওঁ যে এটা আইনৰ ডিপাৰ্টমেণ্টত কাম কৰা মানুহ তেওঁ ভাষা ক'ব নাজানে তেওঁ মহিলাৰ ওচৰত আঙুলি লৈ খেদি আহে মই গুচাই দিছোঁ আপুনি দূৰত যাওক তেওঁ আমাৰ মহিলাবোৰক কাৰ বেটিক তেওঁ কালি বোলে খেদি লৈ ফুৰিছে আৰু তেওঁ যদি এই থানাৰ ভিতৰত যদি খেদি লৈ ফুৰিছে মাইকীজনীক তেওঁৰ কি একশ্যন কিয় হোৱা নাই আৰু আজি মই চৰকাৰক জনাব খোজোঁ বিজেপিৰ নাম কৰি যদি তেওঁলোকে এনেবোৰ টকা লৈ থাকে তেনেহ'লে বিজেপি চৰকাৰে কি ইহঁতক প্ৰশ্ৰয় দিছে নেকি এইবিলাক অন্যায় কৰিবলৈ সেইকাৰণে তেওঁক ইমিডিয়েট তেওঁৰ কাৰণে এটা ব্যৱস্থা ল'বলৈ মই চৰকাৰক অনুৰোধ জনাওঁ যে ইমিডিয়েট যাতে এইটো আমাৰ চৰকাৰৰ বদনাম নকৰাকৈ এইবিলাক মানুহত যেন এটা একশ্যন লয় তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ 50 জনৰ পৰা টকা লৈছে তেওঁ 50 জনৰ পৰা টকা লৈছে এতিয়া দুখীয়া মানুহবোৰ টকা নাপায় অৰুণোদয়ৰ কাগজ দি পোৱা নাই তেওঁ সেইটো প্ৰলোভন দেখুৱাইছে যে মোক 1000 কোটি টকা দিয়া মই সোনকালে তোমালোকৰ টকা পোৱাই দিম এতিয়া এই মহিলাবোৰক তেওঁ বেয়া ব্যৱহাৰ কৰি আছে থানাত চবৰে সন্মুখত মহিলাবোৰক বেয়া ব্যৱহাৰ কৰি আছে আৰু তেওঁ মহিলাৰ লগত ব্যৱহাৰ কৰিব নাজানে ইয়াৰ বাহিৰেও তেওঁৰ বহুতো বদনাম আমি জানো তেওঁ এটা কৰি ছোৱালী বিয়া কৰি আছে এৰি আছে এইবিলাক কাণ্ড তেওঁ কৰি আছে মুঠতে এইজন মানুহ কেনেকৈ এইখন ডিপাৰ্টমেণ্টত কাম কৰি আছে আমাৰ মানে ভাবিবলগীয়া কথা হৈছে যে তেওঁ ইমান বদনাম কৰি ইমান বেআইনী কৰি কেনেকৈ এইটো ডিপাৰ্টমেণ্টত কাম সেইকাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ ইমিডিয়েট তেওঁৰ বিৰুদ্ধে কিবা এটা একশ্যন ল'ব লাগে গোলকগঞ্জৰ পৰা কাজী ফিৰোজ আলম আৰু পৰ্বতঝোৰাৰ পৰা মফিজুল তালুকদাৰৰ ৰিপৰ্ট টাইম 8